Hello student, আজি আমি ক্লাস 10 ম্যাথমেটিক্সৰ তোমালোকৰ চেপ্টাৰ 8 আৰু চেপ্টাৰ 9 এই দুটা চেপ্টাৰৰ যোনখিনি কমন প্ৰশ্ন আছে মেট্ৰিক পৰীক্ষাৰ বাবে সেইখিনি তোমালোকক দিবলৈ গৈ আছো আৰু আগৰ দুটা ভিডিও যদি তোমালোকে চোৱা নাই পাৰ্ট 1 আৰু পাৰ্ট 2 ত আমি আগতে থকা চেপ্টাৰ 5 চেপ্টাৰ 6 চেপ্টাৰ 7 এই তিনিটা চেপ্টাৰৰ যোনখিনি কমন প্ৰশ্ন আছে তোমালোকৰ আমি ডিসকাস কৰিছো যদি ভিডিওটো চোৱা নাই ভিডিও কেইটা চাই আহিব পাৰা আৰু আজিৰ ভিডিওত আমি চেপ্টাৰ 8 আৰু চেপ্টাৰ 9 ত থকা ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আমি তোমালোকক দেখাবলৈ গৈ আছো আৰু এইকেইটা তোমালোকে যদি ভালকে প্ৰেক্টিস কৰা তেন্তে তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমালোকে ম্যাথছত ভাল এটা মাৰ্কস পাব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰথম চেপ্টাৰটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকচন টু trigonometry so tumalukor trigonometry pora tumalukor prothom important ase example 2 udaharon 2 to tumalukor trigonometry pora bahut important ase jodi angle b aru angle q hukmo kun duta ene doronor je sin b is equals to sin q tende proman kora je angle b is equals to angle q to etu tumalukor important hoy trigonometry pora tumaluke etu example 2 to bhalke practice koriba tar bisot next tumalukor ahise onohiloni 8.1 to onohiloni 8.1 or tumalukor important ase question number 1 to tumalukor important question number 3 and question number 4 to egita tumalukor important hoy question number 1 ot ase tribus a b c tribus or b kun homokun aru a b is equals to 24 cm b c is equals to 7 cm hole tolor dia bilak uliwa sin a cos a sin c cos c to egita tumalukok dise গৰিকে তোমালোকে একিটা ভাল কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 তোমালোকে অনহিলনি 8.1 ত এই তিনটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চন 6 কোৱেশ্চন 7 কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 9 এন্ড কোৱেশ্চন নম্বৰ 10 তো তোমালোকৰ 8.1 ত তোমালোকৰ একিটা তোমালোকৰ ৰেড কালাৰৰ ৰাউন্ড চিন দিয়া গিটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু একিটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিলে ইয়াৰ পৰা তোমালোকৰ এটা কমন আহি যাব পাৰে আৰু তোমালোকে কোৱেশ্চন 11 টো তোমালোকে ভালদৰে চাই লবা ইয়াৰ পৰা তোমালোকক এমসিকিউ প্ৰশ্ন দি দিব পাৰে তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট তোমালোকে তালিকা 8.1 এটো ভালকে তোমালোকে অলপ চাই লবা ইয়াৰ পৰা কিন্তু তোমালোকৰ এই তালিকাখনৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ ত্ৰিকোণমিতিৰ সব কিন্তু আৰু লগতে তোমালোকৰ এই তালিকাৰ পৰা বহুতো এমসিকিউ টাইপৰ কোৱেশ্চনছ দি দিব পাৰে গতিকে তোমালোকে ভালদৰে এই তালিকা 8.1 টো ভালকে অলপ চাই লবা এটা sin a cos a tan a cosec a sec a cot a তো এগিটাৰ ভ্যালু হয় 0 ডিগ্ৰী কোণত কিমান হ'ব 30 ডিগ্ৰী কোণত কিমান হ'ব 45 ডিগ্ৰীত কিমান হ'ব 60 ত কিমান হ'ব আৰু 90 ত কিমান হ'ব তো তাৰ পিছত নেক্সট তোমালোকৰ important আছে next তোমালোকৰ 8.2 অনহিলনি 8.2 তোমালোকৰ important আছে question 1 or এই গুটেই গিটা important আছে এই তোমালোকে 1 2 3 4 5 এই পাঁচটা অংক যদি ভালকে তোমালোকে প্ৰেক্টিস কৰা এই পাঁচটাৰ পৰা কিন্তু তোমালোকৰ এটা ডাইৰেক্ট কমন আহি যাব পাৰে আৰু লগতে তোমালোকৰ এগিটা ভালকে অলপ চাবা এগিটা 2 নম্বৰ এগিটা এমসিকিউ আছে এমসিকিউ গিটা তোমালোকক দি দিব পাৰে এটা ভালকে প্ৰেক্টিস কৰিলে ইয়াৰ পৰা এটা এমসিকিউ কমন আহি যাব পাৰে 45 ৰ এমসিকিউৰ ভিতৰত আকৌ তোমালোকৰ তলত আকৌ নেক্সট তোমালোকৰ 205 205 পেজত তোমালোকক দিছে কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চন নম্বৰ 3 টো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো ভালকে অলপ চাবা এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকৰ আছে নেক্সট ইম্পৰ্টেন্ট আছে এক্সাম্পল 9 টো তোমালোকৰ বহুত ইম্পৰ্টেন্ট আছে ভালকে চাবা আকৌ অনহিলনি 8.3 তোমালোকৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চন 1 ত এই গুটেইখিনি ভালকে চাবা এখিনি বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট আছে কোৱেশ্চন 3 কোৱেশ্চন 4 কোৱেশ্চন 5 কোৱেশ্চন 6 অনহিলনি 8.3 ৰ গুটেইকিটা তোমালোকৰ ইম্পৰ্টেন্ট গতিকে গুটেইকিটা ভালকে প্ৰেক্টিস কৰিবা আৰু এই গুটেইখিনি ইয়াতে 7টা অংক আছে 7টা যদি ভালকে প্ৰেক্টিস কৰা এটা তোমালোকৰ কমন আহি যাব পাৰে আৰু তোমালোকৰ বেসিক্যালি কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 6 আৰু কোৱেশ্চন নম্বৰ 1 এই তিনটাৰ পৰা বেসিকে তোমালোকৰ আগৰ প্ৰিভিয়াস ইয়াৰত দি আছিল তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে এক্সাম্পল 13 এক্সাম্পল 14 এই দুটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট আছে অনহিলনি 8.4 ৰ পৰা তো অনহিলনি 8.4 ত তোমালোকৰ কোৱেশ্চন নম্বৰ 3 টো বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 3 দুটা ম্যাচ আছে দুটাৰ পৰা এটা তোমালোকৰ আহি যাব পাৰে আৰু ইয়াতে 4 নম্বৰ কেটা তোমালোকে ভালকে চাবা এগিটা তোমালোকৰ এমসিকিউ আহি যাব পাৰে এগিটাৰ পৰা
আৰু যেহেতু তোমালোকৰ 45 ৰ MCQ দিব এবাৰ গতিকে MCQ খিনি ভালকে অলপ প্ৰেক্টিস কৰিবা তাৰ পিছত নেক্সট তোমালোকৰ কুৱেশ্চন 5 ৰ ইম্পৰ্টেন্ট আছে 1 2 আৰু 4 3 টো ইম্পৰ্টেন্ট নাই 4 টো ইমান ইম্পৰ্টেন্ট নাই আৰু তোমালোকৰ প্ৰিভিয়াস ইয়াৰত কুৱেশ্চন নম্বৰ 1 আৰু 2 টো বহুত বাৰ দি আছিল তো তাৰ পিছত নেক্সট তোমালোকৰ আছে আকৌ ইয়াতে তোমালোকৰ 5 নম্বৰ ইম্পৰ্টেন্ট আছে একিটা ৰেড কালাৰ চিন দিয়া গেটা তোমালোকে অলপ ভালকে প্ৰেক্টিস কৰিবা একিটা বহুত ইম্পৰ্টেন্ট হয় নেক্সট আমি আগবাইছো চেপ্টাৰ 9 নৱম অধ্যায় তোমালোকৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ some applications of trigonometry তো ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক আছে ইয়াতে তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট আছে এক্সাম্পল 1 টো তোমাৰ আগতে প্ৰিভিয়াস ইয়াৰত বহুতবাৰ আহি আছিল গতিকে এটো তোমালোকে ভালদৰে প্ৰেক্টিস কৰিব পাৰা নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে এক্সাম্পল 5 টো তুমি ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় আগত প্ৰিভিয়াস ইয়াৰত তিনিবাৰ এই কোৱেশ্চনছটো আহিছিল তো এটো ভালকে প্ৰেক্টিস কৰিবা আকৌ এক্সাম্পল 6 টো ইম্পৰ্টেন্ট আছে এক্সাম্পল 7 এটা অলপ হৰুৱে হয় তোমালোকে অলপ ভালকে বুজি ললে হৈ যাব আৰু তাৰ পিছত নেক্সট তোমালোকৰ অনুশীলনী 9.1 তো অনুশীলনী 9.1 ত তোমাৰ ইম্পৰ্টেন্ট আছে কুৱেশ্চন 1 কুৱেশ্চন নম্বৰ 2 কুৱেশ্চন নম্বৰ 4 এন্ড কুৱেশ্চন নম্বৰ 5 3 টো নালাগে 3 টো ইম্পৰ্টেন্ট নহয় আৰু 6 টো নালাগে এটো ইম্পৰ্টেন্ট নহয় আৰু তোমালোকৰ কুৱেশ্চন নম্বৰ 7 8 9 10 এই চাৰিটা তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু কুৱেশ্চন নম্বৰ 8 আৰু 7 এই দুটা প্ৰিভিয়াস ইয়াৰত বহুতবাৰ দি আছিল আকৌ কুৱেশ্চন নম্বৰ 12 টো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো অনুশীলনী 9.1 ৰ পৰা তোমালোকৰ একিটা ইম্পৰ্টেন্ট আছিল আকৌ তোমালোকৰ লাষ্ট অনুশীলনী 9.1 ত তোমালোকৰ কুৱেশ্চন নম্বৰ 13 কুৱেশ্চন নম্বৰ 16 এই দুটাও ইম্পৰ্টেন্ট হয় কুৱেশ্চন নম্বৰ 16 টো বেছি ইম্পৰ্টেন্ট হয় 14 15 একিটা কৰিব নালাগে একিটা ইমান ইম্পৰ্টেন্ট নহয় তো তোমালোকৰ এই দুটা চেপ্টাৰৰ পৰা একিটা ইম্পৰ্টেন্ট কুৱেশ্চন আছিল আমি যোনখিনি ৰেড কালাৰত ৰাউন্ড চিন দি দিছো একিটা তোমালোকে প্ৰেক্টিস কৰিলেই হৈ যাব মেট্ৰিক পৰীক্ষাৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকৰ কোন দুটা চেপ্টাৰ লাগে আমাক কমেন্টছত জনাবা আমি তোমালোকৰ কমেন্টছ পঢ়ি পিছত আমি তেনেকৈ লৈ আহিম আৰু আজি আমি যোনখিনি তোমালোকক দেখাই দিছো এখিনি ভালকে প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকে মেথছত ভাল এটা মাৰ্কস আনিব পাৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকৰ আমাক কমেন্টছত সুধিব পাৰা আমি যিমান পাৰো তোমালোকৰ কমেন্টছ বিলাকৰ উত্তৰ দিবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে মেথছৰ পিছত সায়েন্স আৰু নেক্সট তোমালোকৰ তেনেকৈ সোশিয়াল সায়েন্স এটাকে চেপ্টাৰ এনেকৈ কমন প্ৰশ্নবিলাক লৈ আহিম তাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেধৰণৰ ভিডিওবিলাক তোমালোকে আমি আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিওটো তোমাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা আৰু লগতে তোমালোকে ভালদৰে ভিডিওটো চাবা তো আজিৰ ভিডিওত তোমালোকৰ এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল থ্যাংক ইউ ফৰ ওয়াচিং